অবৈধ মিয়া বাংলাদেশী আছে চিধা কথা স্পষ্ট কথা যে আমি এটা কথা কৈছো এই মানসক যিকেইটা 10টাই মাৰিলে এই 10টা কোনো দৃষ্টান্তমূলক শাস্তি বুলি কোনো কথা নাই চিধা চিধি কথা ঢাৰ 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 এটা এটাকে বুকু ফুটুৱাই ফুটুৱাই উৰুৱাই দিব লাগে চিধা চিধি কথা আৰু ইয়াৰ পিছতো যিমানখিনি আহি ইয়াত অবৈধ বাংলাদেশী আছেহি আমাৰ আজি মোৰ বন্ধু শৃংখলা কৈ আছে যে প্ৰায় 7,000 বাংলাদেশী বিহুবৰ চন্দকত সোমাই আছে এই গোটেইখিনিকে পৰাপক্ষে দিখনত উটুৱাই দিব লাগে নহলে কিন্তু আমাৰ একদম এটা কাল যেনেকে অমানিশা এটা ৰাতি হবলৈ গৈ আছে কিন্তু অসমখন যেনেকে আমাক বানপানীয়ে যিটো প্ৰলয়ৰ সৃষ্টি কৰিলে বলিয়া মানে যিটো যেনেকুৱা এটা ধৰণৰ সৃষ্টি কৰিলে তেনেকে কিন্তু অবৈধ মিয়া বাংলাদেশীয়ে কিন্তু এই যি বানপানীৰ আলম লৈ ইয়াত থিতাপি লৈছেহি বিহুবৰ চন্দকত এইখিনিয়ে কিন্তু আমাক খুলি অজগৰ দৰে গিলি খাব অসমৰ জনগণক কথাই কৈছো যে সময় থাকোতেই আমি যদি কোনো ধৰণৰ সিদ্ধান্ত নলওঁ আমি কিন্তু বেলেগ এটা বৰ বেয়া পৰিস্থিতিলৈ গৈ আছো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সময় থাকোতেই আপুনি যি প্ৰতিশ্ৰুতি দিছিলে যে অবৈধ মিয়া বাংলাদেশী এটাকে গণি বাংলাদেশলৈ পঠিয়াই দিয়াব অতি শীঘ্ৰে পঠিয়াই দিয়া ব্যৱস্থা কৰক আৰু যিসমূহ উচ্ছেদ আপুনি বন্ধ কৰি থৈছে সেই উচ্ছেদসমূহ খুলি পেলাই অতি শীঘ্ৰে গোটেই উচ্ছেদ চলাবৰ বাবে আমি আহ্বান জনাইছো যোৱা 25 তাৰিখে আপোনালোকে জানে যে উদীয়মান যুৱক আমাৰ খিলঞ্জীয়া হত্যা মানৱজ্যোতি চেতিয়াক আমি হেৰুৱাবলগীয়া হৈছিল আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ ফালৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধা জনাইছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সুধিব বিচাৰিছো যে আৰু আমি কিমানজন খিলঞ্জীয়া হত্যাক আমি এনেকে হেৰুৱাম কাৰণ সিদিনা সেই ড্ৰাগছৰ কাণ্ডৰ লগত জড়িত ড্ৰাগছ মাফিয়াই এজন পুলিচ আৰক্ষী বিষয়াক মাৰিছিলে তাৰ পিছতো বহুতো এনেকুৱা উদাহৰণ আছে আৰু যোৱা 25 তাৰিখে এজন আমাৰ উদীয়মান যুৱক আমাৰ খিলঞ্জীয়া হত্যাক আমি হেৰুৱালো গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে অসমৰ জনগণে বিজেপি চৰকাৰ বা সন্মানী মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো কাৰণে বিচাৰিছিলে যে অসমখন বিদেশী মুক্ত হ'ব বাংলাদেশী মুক্ত হ'ব অবৈধ মিয়া বাংলাদেশী মুক্ত হ'ব কিন্তু কি হ'ল মুক্ত হ'ল নে আমাৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন বিজেপি চৰকাৰলৈ কাৰণ আমি অবৈধ নাগৰিকৰ বিৰুদ্ধে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সদায় সৰব হৈ আছো এতিয়া আমি যি দেখিছো